গুড মৰ্নিং সকলোকে আৰু ৰাতিপুৱা বঢ়িয়াকৈ এটা ভিডিঅ' ষ্টাৰ্ট কৰি দিলোঁ আৰু হোলী চলি খেতে দিলোঁ তো মানে হোলীৰো বহুত উৎপাত কৰিলোঁ লগত গিলেতো আপোনালোকে দেখাই পাইছে কেনেকুৱা ধৰণৰ উৎপাত কৰিছোঁ তো সদায় উৎপাত কৰি থাকিলেও নহ'ব কাম কৰিবতো লাগবই না তো বঢ়িয়াকৈ আজি ওলাই আছোঁ আৰু এইফালে বৰ্তমান মই হাৱৈ ৰাস্তা উঠি লৈছোঁ আৰু এইফালে মোৰ বাইক ৰেডি বঢ়িয়াকৈ ওলাই যাম মই এটা বঢ়িয়া জাগাত তো আজি ক'ত যাওঁ ক'ত নাযাওঁ ভিডিঅ'টো আপোনালোকে পুৰা সম্পূৰ্ণকৈ চাই যাই থাকক আৰু এইফালে মই বৰ্তমান যাই আছোঁ আৰু এফালে বৰ্তমান মই আহি ৰঙিয়া পাৰ হ'লোঁ ৰঙিয়া পাৰ হৈ কিনে বৰ্তমান ৩৬ চক পালোঁ আৰু ৩৬ চকৰ পৰা এই ৰাইট চাইডৰ ৰাস্তাটোত যাব লাগিব তেতিয়াহে গেলি মই পাই যাম হাজো বৰ্তমান মই যিটো ৰাস্তা দি যাই আছোঁ এইটো ৰাস্তা দি পুৰা চিধি যাই থাকিলে একদম হাজো নলবাৰী আৰু এই বৰপেটা যোৱা যিটো ৰাস্তা পায় সেই ৰাস্তাটো ডাইৰেক্ট খুন্দা মাৰা যাব আৰু ৰাস্তাটো আজিকালি বহল কৰিছে দিয়ক মানে আগতে ঠেক আছিল এতিয়া বঢ়িয়া আছে আৰু একদম বঢ়িয়াকৈ ডিমু চিমু পাৰ হৈ আহিলোঁ চেফটি দি সোমাই আহি কিনে আহি পেলাই বৰ্তমান পাই গ'লোঁ এটা উখুৰা নামৰ গাঁও মানে ইয়াতে অলপমান সৰু সুৰা কাম আছে এই গাঁওখনে দেখিছে না একদম পাতল জনবসতিৰ গাঁও আৰু একদম ধুনীয়া আৰু গাঁওখন পৰিৱেশটো একদম মজা লাগছি আৰু ইয়াতে কাম বৰ্তমান হৈ গ'ল আৰু কাম হৈ কিনে এতিয়া বৰ্তমান আকৌ মই মৰুৱা হৈ এনেকৈ নলবাৰী যাই আছোঁ কলিতা গুচি হৈ কিনে বৰ্তমান মই আহি পাই গ'লোঁ এইটো হাজো ৰাস্তাটো মানে এইটো কুলহেতি চক পাই গ'লোঁ আৰু কুলহেতি চকৰ পৰা মই বৰ্তমান যাব লাগিব এফালে এতিয়া বৰ্তমান গাড়ী চাড়ী যায়ে আছে আৰু এফালে ৰাইট চাইডে যাব লাগিব মই বৰ্তমান ৰাইট চাইডে গ'লে মই হাজো পাম আৰু এফালে লেফ্ট চাইডে যদি যায় নহয় আপুনি লেফ্ট চাইডে গ'লে গুৱাহাটী পোৱা যাব আৰু এতিয়া বৰ্তমান পাই গ'লোঁ মই পুৱামক্কা দৰগাহ শ্বৰীফ হাজো মানে এই হাজোৰ মানে পুৱামক্কা যোৱা ৰাস্তা এইটো আৰু এইটো ৰাস্তাৰে বৰ্তমান সোমাই যাই কিনে আমি আগেদি আকৌ ঘূৰি আহিব পৰা যাব আৰু এফালে বৰ্তমান চিধে গেলিও পায় হাজোৰ মাধৱ মন্দিৰ আৰু ওপৰত দি এনেকৈও ৰাস্তা আছে তাৰমানে মাধৱ মন্দিৰ তো মই আজি আপোনালোকক এপাণ্ডে লৈ যাম তো বঢ়িয়াকৈ চাই যাই থাকক চিধাই নাযাওঁ এপাণ্ডে লৈ যাই আছোঁ মানে কি এতিয়া চিজন নহয় না চিজন নহয় কাৰণে এই ৰাস্তাগিলা একদম খালী হৈ আছে আৰু একদম পৰিৱেশটো চাগে কি ধুনীয়া বিউটি নেচাৰ ন আৰু যি বৰষুণ পৰছি যি গাছগিলাৰ কি ধুনীয়াকৈ নতুন পাত আহি গৈছে একদম মানে পৰিৱেশটো চায়ে কিবা এটা ভাল লাগছে চাওক না একদম কি মজা একদম পৰিৱেশ হাই বহুত সৰুতে তাৰমানে মাই দেউতাৰ লগত পিকনিকত আহি মনত পৰে হাজোত আৰু ডাঙৰ হোৱাৰ পৰা এনেকৈ হাজোত অহা হোৱা নাই মানে কি এইফালে আহি থকা যায় মানে বাহিৰে এনেকৈ মই যি চিধা ৰাস্তাটো দেখুৱাই দিলোঁ সেই ৰাস্তা দি মানে কামত যোৱা যায় মানে এনেকৈ সিমান এটা সোমাব নাই তাৰমানে সেইকাৰণে আজি মানে ইচ্ছা গ'ল আৰু কিবা এটা সেইকাৰণে মানে আজি সোমাই আহিলোঁ আৰু আপোনালোককো দেখাই দিওঁ বুলি ভাবিছোঁ আৰু কেনেকুৱা জাগা আছে মানে আমাৰ ওচৰতে হাজো আৰু হাজো বুলি ক'লে বহুতে চিনিয়ে পায় আৰু যিসকলে চিনি নাপায় সেইসকলকো বঢ়িয়াকৈ দেখাই দিলোঁ আৰু হাজোত বহুত মানে তীৰ্থস্থান আছে আপোনালোকে আহক ইয়াতে পৰ্যবেক্ষণ কৰক চাওক একদম মজা পাব আৰু একদম এক্সিলেণ্ট অলপমান এই জেগাখিনিত ৰহি পেলাই মানে ফিলিংছ লৈ চালোঁ আৰু কি ধুনীয়া পৰিৱেশ আৰু এতিয়া বৰ্তমান যাম এবাগে ওপৰত দেখিৰ আৰু ওপৰত এনেকৈ যাই কিনে ডাইৰেক্ট মাধৱ মন্দিৰ ওলব পাৰি তো আপোনালোককো দেখি আছোঁ বঢ়িয়াকৈ এনেকৈ অকোৱা পকোৱা ৰাস্তা দি আহি আপোনালোকে দেখা পাই যাব এনেকুৱা এখন মানে চাইনবোৰ্ড ইয়াতে লেখাই আছে পুৱামক্কা দৰগাহ শ্বৰীফলৈ যোৱা পথ মানে ৰাস্তাটো হৈছে এইটো ৰাস্তা দি সোমাই গ'লেহে আমি পুৱামক্কা মানে দেখা পাম আৰু এতিয়া বৰ্তমান মই আগতে পুৱামক্কা চাই আহিলোঁ এক্সিলেণ্ট
আৰু পুৱা মক্কা মানে যেতিয়া মানে একদম সিজন চলি থাকে না সেইটো সময়ত এটা বহুত মানুহ থাকে আৰু এতিয়া বৰ্তমান অফ সিজন আৰু ৰোজাৰ মাহ চলি আছে সেইকাৰণে মানুহগিলা মানে ঘৰে ঘৰে ব্যস্ত হৈ থাকেতো এইটো দেখা পাইছি পুৰা মক্কা পুৱা মক্কা এনেকৈ সোমাই যাব লাগিব সোমাই যাই কিনে আগতে দেখা পাব পুৱা মক্কা আৰু পুৱা মক্কা বৰ্তমান চালো আপোনালোকক অলপমান দেখাই দিলো আৰু বৰ্তমান আগত দেখি যাব লাগিব আৰু কি আছে কি নাই বঢ়িয়াকৈ দেখি আছো আৰু ভীমে পইণ্টা খোৱা চৈৰাও আছে তাকো দেখি আছো ৰ'ব চাই থাকক আৰু এই পাহাৰৰ ৰাস্তাত না এটাই ভাল মানে উঠোনতেহে তেল লাগে আৰু নামি যাই থাকোঁতে তেল নাংগে তাৰমানে নামি যাই থাকোঁতে এনেকৈ বিন্দাছ মানে ষ্টাৰ্ট নহওকে আহি দিব পাৰি তেল মুঠেই নালাগে পুৰা সৰহতে কেৱল যাই থাকিলি হ'ল তলত নামি এইফালে দেখা পাইছি না আপোনালোকে মই বৰ্তমান আহি কেদাৰ মন্দিৰ পাই গ'লোঁ আৰু কেদাৰ মন্দিৰৰ আমাৰ মানে হাজোৰ এটা বহুত মহত্বপূৰ্ণ প্ৰাচীন মন্দিৰ আৰু কেদাৰ মন্দিৰৰ পৰিৱেশটো চাওক কি ধুনীয়া অলপ দেৰিকৈ ওপৰত যাওঁ ৰ'ব একদম বঢ়িয়াকৈ আৰু মন্দিৰৰ লগতে ইয়াতে একদম কেদাৰ মন্দিৰো আছে কি ধুনীয়া দেখিছে নাই ইয়াতে সোমোৱাৰ লগে লগে ত্ৰিশূল শিৱ মন্দিৰ দেখা পায় আৰু এইফালে এনেকৈ ওপৰত উঠি যাই থাকিব লাগিব চিৰি চিৰি মানে অলপমান ওখত আছে আৰু ইয়াতে জোতা চেণ্ডেল এলাও নাই বাহিৰতে লিখি থৈ দিছে সেইটো কাৰণত মই জোতা চেণ্ডেল লৈ অহা নাই পূৰা খোজকাঢ়ি বঢ়িয়াকৈ ওপৰত যাই আছোঁ আৰু আপোনালোকক পৰিস্থিতি দেখাই আছোঁ কি আছে কি নাই হাজোত মানে বহুত মাজাৰ আৰু আমাৰ মছজিদৰ লগতে বহুত বহুত প্ৰাচীন কালৰ তাৰমানে কিছুমান মন্দিৰ আছে এইবিলাক কিন্তু বহুত পুৰণা মানে বহুত প্ৰাচীন আৰু বহুত পুৰণা আৰু পাহাৰত উঠা অভ্যাস নাই না এয়া ওপৰৰ পৰা এই ভাগাৰ লাগি গৈছে পালোঁ আৰু কিবাকৈ আগত আহি আৰু কেদাৰ বাবাৰ অলপমান দৰ্শন কৰিলোঁ দৰ্শন কৰি কিনে বঢ়িয়াকৈ ওলাই আহিলোঁ যিহেতু বাবাৰ মন্দিৰ আৰু ময়ো এটা বাবা ভক্ত তো বঢ়িয়াকৈ দৰ্শন কৰি কিনে ওলাই আহি আছোঁ আৰু এতিয়া বৰ্তমান যাই আছোঁ মাধৱ মন্দিৰৰ ফালে আৰু হয়তো ৰাস্তাতে ভীমে পন্থা খোৱা চৈৰাটো পাই যাম সেইটো দেখাৰ কাৰণে ট্ৰাই কৰি আছোঁ তো চাই থাকক এই আৰু চেম এইবাৰ মানে কি ষ্টাৰ্ট নেটৱৰ্কৰ বঢ়িয়াকৈ যাই থাকিব পাইছোঁ মানে এইবাৰ ডাউন চৰাতহে তেল লাগে ইয়াৰ পৰা নামি যাই থাকোঁতে মুঠি তেল নালাগে টেক্সি পুৰা ডাউনত বঢ়িয়াকৈ নামি যাই আছে কাৰণ টেনশ্যন নোহোৱাকৈ এতিয়া 34-33 স্পীডত যাই আছে সৰুতে যেতিয়া মাধৱ মন্দিৰ আহোঁ না এই পুখুৰীটোত নামি পেলাই কাছু চোৱাৰ কাৰণে বিৰাট হেঁপাহ আৰু কোনি কোনি এই মন্দিৰটোত কাছু চাই পাইছে অলপ কমেণ্ট চমেণ্ট কৰিবচোন চাওক না কি বঢ়িয়া নাজাৰা পুখুৰীটোৰ আৰু কাছু আছে ইয়াতে বৰ্তমান আজি মাধৱ মন্দিৰটো সোমোৱা নহ'ল মানে কি একচুৱেলি দেৰিও হৈছে আৰু কামো আছে ৰাস্তাত কাম সেইটো ক্লিয়াৰ হ'ব লাগিব আৰু যিখিনি পাইছোঁ আপোনালোকক দেখিছোঁৱে আৰু আপোনালোকে নিজে আহক আহি কিনে বঢ়িয়াকৈ দৰ্শন কৰক চাওক চালি এই ভালকৈ দৰ্শন ন নিজে আহক বঢ়িয়াকৈ চাওক চাই কিনে গুচি যাম আৰু এনেকৈ মাধৱ মন্দিৰৰ পৰা ওলাই আহিলোঁ ওলাই আহি বৰ্তমান যাই আছোঁ নলবাৰী ফালে মানে অলপ আগতে মানে কলচিয়াগুচি পাৰ হ'লোঁ কলচিয়াগুচি পাৰ হৈ নলবাৰী অভিমুখে যাই আছোঁ মানে বৰ্তমান আছে নলবাৰী পোৱাৰ আগতে চৰাবুৰী বুলি জেগা এটা আছে তাতে অলপমান কাম আছে কামখিনি কৰিম আৰু বঢ়িয়াকৈ ৰিটাৰ্ণ গুচি যাম ঘৰক লাগি আৰু বৰ্তমান মোৰ চৰাবৰীৰ কাম চব কমপ্লিট হৈ গ'ল আৰু এতিয়া বৰ্তমান আহি পাই গ'লোঁ চৰাবৰী কালী মন্দিৰ এইটো কালী মন্দিৰটো দেখা পাইছি না এইটো মন্দিৰ বহুতে চিনিও পায় আৰু বহুতে আৰু দেখিও এপাতে যি মানুহ হাজো হৈ কিনে নলবাৰী আছি এই কালী মন্দিৰটো দেখা নহয় তো আৰু এতিয়া বঢ়িয়াকৈ ইয়াৰ পৰা যাই আছোঁ কিবা ঘগ্ৰাপাৰ অভিমুখে মানে ঘগ্ৰাপাৰ হৈ কিনে মই ৰঙিয়া যাম আৰু ধুনীয়াকৈ মা কালীৰ প্ৰণাম ল'লোঁ লৈ কিনে বঢ়িয়াকৈ গুচি যাওঁ আগক লাগি তো আগত যাই বঢ়িয়াকৈ লগ পাই আছোঁ আৰু এফালে ফাইনেলি মই আহি পাই গ'লোঁ ঘৰ মানে আমাৰ চকটো পালোঁ আৰু বৰ্তমান হাৱৈ ৰাস্তাতে আছোঁ আৰু মানে গ'লোঁ মই চেফটি হৈ এনেকৈ সোমাই আৰু ওলাই আহিলোঁ ঘগ্ৰাপাত দি আৰু আজি এইখিনিয়ে আছিল অলপমান আপোনালোকক দেখাৰ কাৰণে চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব গোটেইখিনি কৰি দিব যিমানখিনি কৰিব পাৰে তো টাটা বাই বাই গুড বাই